আজিৰ সমাজত আপুনি এজন এডভকেট হিচাপে আপুনি সমাজত কি বাৰ্তা দিব? আমাৰ সমাজখন বিভিন্নভাৱে বিভক্ত, এ ডিভাইডেড ছ'চাইটি। আমাৰ এটাই বাৰ্তা, মানে এটা মেছেজ টু দি ছ'চাইটি, যে আমি বৰ্তমান যুগত খাপ খাবলৈ হ'লে আমাক শিক্ষিত হ'ব লাগিব। হয়, নিশ্চয়। আৰু আমাক নিজক জীৱনত পৰ্যালোচনা কৰিব লাগিব যে আমি কিভাৱে গ'লে, আগবাঢ়ি গ'লে, যে জীৱনত বিভ্ৰান্তিমূলক বহুত বস্তু আহে, আমি সঠিক পথত কেনেকৈ আগবাঢ়ি যাম, সেইখিনি আমাক এটা শিক্ষিত হ'ব লাগিব। নিশ্চয়। নাম্বাৰ 1। নাম্বাৰ 2, যে আমাৰ কথা হ'ল যে আমাৰ সমাজখন এটা মানে বাণী আছে, বহুতেই কৈছে যে সমাজখন এনেকুৱা, যদি আপুনি শিক্ষিত মানুহ, সমাজখন বেয়া হৈছে শিক্ষিত মানুহৰ পাৰ্টিচিপেট নাথাকাৰ কাৰণে, বেয়া মানুহৰ কাৰণে হোৱা নাই। বেয়া মানুহ সদায় বেয়া কৰিব। আমি শিক্ষিত মানুহ, তাৰ বিৰোধিতা কৰা, সমাজ জীৱনত আগবাঢ়ি অহা, আমি অংশগ্ৰহণ কৰা, সমাজখন পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ ভূমিকা থাকিব লাগিব, আৰু এইটো কংক্ৰিট হ'ব লাগিব। নিশ্চয়। যদি কোনোবা ভাবে মই নাযাওঁ, তেনেহ'লে ভুল কৰা হ'ব। গতিকে আমি শিক্ষিত মানুহে আগবাঢ়ি যাব লাগিব। আগবাঢ়ি যাব লাগিব। হয়, নিশ্চয়। উই মাষ্ট গ' এহেড অফ দি আদাৰ্ছ। আৰু মেছেজটো আমাক দিব লাগিব সঠিক মেছেজ।